তোমালোকক এতিয়া মই আজি NSP পৰ্টেল কেনেকৈ লগ ইন কৰিবা, কেনেকৈনো চেক কৰিবা প্ৰফাইল ঠিকে আছে নাই গোটেইখিনি দেখাই দি আছোঁ। আৰু ইমেইল আপডেট দিয়া অপশ্যন, পাছৱৰ্ড চেঞ্জ কৰা অপশ্যন ক'ত থাকে সেইটো মই দেখাই দি আছোঁ। তোমালোকে ধুনীয়াকৈ চাই লোৱা। মই লেপটপত লগ ইন কৰি দেখাই দি আছোঁ। এনেকৈ তোমালোকে মোবাইলটো লগ ইন কৰি চেক কৰিব পাৰিবা। তোমালোকে ধুনীয়াকৈ নিজৰ লেপটপতে হওক বা মোবাইলতে হওক NSP চাৰ্চ কৰিবা গুগলত। তেতিয়া চাবা পৰ্টেল এটা আহি যাব এনেকুৱা, NSP স্কলাৰশ্বিপ পৰ্টেল বা এনেকুৱা আহি যাব। ইয়াত তোমালোকে ক'ত যাবা জানানে? ইয়াত চাবা ষ্টুডেণ্ট বুলি লিখা আছে, চোৱা এই বস্তুটো ষ্টুডেণ্ট যে লিখা আছে ইয়াত যাবা, ইয়াত ক্লিক কৰিবা ধুনীয়াকৈ। ইয়াত চাবা এতিয়া পৰ্টেলটো অ'পেন হৈ গৈছে, NSP নতুন পৰ্টেলটো। ইয়াত তোমালোকে এতিয়া কি কৰিব লাগিব? তো ইয়াত তোমালোকে যাবা OTR যে লিখা আছে এইটো, ইয়াত তোমালোকে লগ ইন অপশ্যনত যাবাগৈ। ধুনীয়াকৈ ইয়াত লগ ইন ক্লিক কৰি দিলা। চিম্পল একদম, একো টান নাই, চবেই চাই বুজি লোৱা একদম। তো ইয়াত চোৱা OTR নাম্বাৰটো, এতিয়া তোমালোকৰ যদি OTR নাম্বাৰ মনত নাই কি কৰিবা চোৱা, তোমালোকৰ মেছেজত যাবা, মেছেজত যে চাৰ্চ অপশ্যন থাকে তাত NSP OTR বুলি লিখি চাৰ্চ কৰিবা। তাত এই নাম্বাৰটো অহা মেছেজ এটা থাকিব লাগে। আৰু যদি নাই তেতিয়া তোমালোকে ৰেজিষ্টাৰ ইয়ৰ চেল্ফ কৰি পেলাই ক্ৰিয়েট কৰি ল'বা। আৰু থাকেই, মেক্সিমামৰ OTR মেছেজ আহিয়েই যায়। তো OTRটো পালা তোমালোকে ধুনীয়াকৈ। তাৰপিছত পাছৱৰ্ডটোতো নিজেই মনত থাকিবই। যদি মনত নাই ইয়াত ফৰগেট পাছৱৰ্ড আছে নহয়, ফৰগেট পাছৱৰ্ড মাৰিবা, পিছত OTR নম্বৰটো মাৰিবা, পিছত OTP চেণ্ড হ'ব তোমাৰ ফোন নাম্বাৰত। সেই OTPটো এণ্টাৰ কৰিবা। এণ্টাৰ কৰাৰ পিছত ইয়াত এই কোডটো এণ্টাৰ কৰিবা। দেন তোমালোকৰ এটা মেছেজ যাব পাছৱৰ্ডৰ, এই টেম্পৰৰী পাছৱৰ্ড। সেই পাছৱৰ্ডটো দি তোমালোকে লগ ইন কৰিব পাৰিবা। আৰু লগ ইন কৰাৰ লগে লগে তোমালোকে কিন্তু নতুন পাছৱৰ্ড এটা দি চেঞ্জ কৰি ল'ব লাগিব। এতিয়া মোৰতো সেইটো প্ৰব্লেম নাই, গতিকে মই লগ ইনেই কৰোঁ। চোৱা মোৰ OTR আৰু পাছৱৰ্ড দি থোৱা আছে। এতিয়া মই খালি মাৰিব লাগে কি, কোডটো মাৰিব লাগে। এতিয়া কোডটো মাৰি লৈছোঁ ৰখা, AMLWUH। তো এইটো মই মাৰি আছোঁ কোডটো। তো এইখিনিতে মোৰ ফটোখন ভাল নহয় কাৰণে অকণ প'জ কৰি ফটোখন আহি যাব লগ ইন কৰাৰ লগে লগে, সেইকাৰণে অকণ কাটি দিছোঁ এইখন, ৰ'বা। তো একে ওপৰত OTR নাম্বাৰ আৰু ফটোখন আহে, মোৰ ফটোখন ভাল নহয় কাৰণে দেখুওৱা নাই। তো ইয়াত এনেকৈ নাম, ফোন নাম্বাৰ, তাৰপিছত আধাৰ হৈ আছে নাই ঠিকেই, তাৰপিছত ইমেইল ID, তাৰপিছত এই মাদাৰ নেম, আধাৰ একাউণ্ট লাষ্টৰ নাম্বাৰখিনি, ডেট অফ বাৰ্থ, তাৰপিছত KYC হৈ আছে নাই এইখিনি আহিব, আধাৰ চিডিং হৈ আছে নাই আহিব। মোবাইলটো দেখালে আহি যাব এইটো বস্তুটো। তো এই বস্তুটো যদি চিডেড নাই, তোমালোকে এবাৰ বেংকত যাবা, গৈ পেলাই চিডেড কৰিবলৈ ক'বা যে আধাৰ লগত মোৰ একাউণ্টটো চিড কৰি দিয়ক। এই বস্তুটো মেইন হা, এই বস্তুটো চাবা। KYCটো তোমালোকে ফেচ অথ এপটো ডাউনলোড কৰিবা, আধাৰ এপটো ডাউনলোড কৰিবা, তাতে ধুনীয়াকৈ হৈ যাব। বাকী আৰু ইমেইল ID কেনেকৈ চেঞ্জ কৰে সেইটো এতিয়া দেখাই আছোঁ। চোৱা এইফালে লাষ্টত এটা অপশ্যন থাকে চেঞ্জ পাছৱৰ্ড, আপডেট প্ৰফাইল। তো এনেকুৱা অপশ্যন যিকেইটা আছে ইয়াত তোমালোকে ধুনীয়াকৈ গৈ পেলাই কৰিব পাৰিবা। এইখিনিত প্ৰফাইল আপডেট, এইখিনিত যিখিনি আছে, তো ইয়াত তোমালোকে আপডেট ইমেইলত গ'লে ইয়াত ইমেইলত OTP যাব, OTP তোমালোকে এণ্টাৰ কৰি চেঞ্জ কৰিব পাৰিবা। আপডেট প্ৰফাইলত তোমালোকে নাম চাম চেঞ্জ কৰিব পাৰা। আপডেটত গ'লা, এইটো এতিয়া বাৰু নোৱাৰি, কিন্তু এনেই দুই এটা আপডেট কৰিব পাৰি। তাৰপিছত ৰেফাৰী KYC কৰিব পাৰিবা। প্ৰফাইলত দুই এটা প্ৰফাইল চেঞ্জ কৰিব পাৰা, আৰু চেঞ্জ পাছৱৰ্ডত দুই এটা চেঞ্জ কৰিব পাৰা। তো এইখিনি আছিল চিম্পলকৈ। যি প্ৰব্লেম পোৱা মোক কমেণ্টত জনাবা। বাকী প্ৰব্লেমখিনি মই বাৰু তোমালোক কমেণ্টতে কৰি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।